15 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী খোল বাদ্যৰ ওপৰত একাডেমিক খোল বাদ্য আয়োজন কৰিছে। ইয়াত বিশেষকৈ সুন্দৰীয়া সত্ৰৰ তালবোৰ ইয়াত শিকোৱা হৈছে। তেওঁলোকৰ সুন্দৰীয়া সত্ৰৰ সেৱায়িত কাম কৰা অভিজ্ঞ ব্যক্তিক মাতি আনিছিলোঁ, তেওঁলোকে ইয়াত শিকাইছে। তাৰ উপৰিও বৰপেটা সত্ৰৰ বৰ ধেমালি ইয়াত শিকোৱা হৈছে। আমি অসমত বৰ্তমান সময়ত 3টা ধাৰাৰ বুলি কোৱা হয়, পণ্ডিতসকলে ক'ব বিচাৰে, যেনে কমলাবাৰী, বৰদোৱা, বৰপেটা। বৰপেটাৰ ভিতৰতে যেনেদৰে সুন্দৰীয়া আছে সত্ৰ, সেইটো সন্নিৱিষ্ট হৈ আছে। বৰপেটাৰ শৈলীৰ তালবোৰ বেলেগ, বৰদোৱাৰ শৈলীৰ তালবোৰ বেলেগ, কমলাবাৰীৰ তালবোৰ বেলেগ। যেনে ধৰি লওক বৰপেটাৰ পৰিতালৰ মাত্ৰা 14, সুন্দৰীয়াৰ 14, কিন্তু কমলাবাৰীৰ 21। ঠিক তেনেকুৱা এই ভিন্নতা থকা দেখা যায়। ভৱিষ্যত পৰিকল্পনা যে তেওঁলোকে ভালদৰে শিকে আৰু 3টা ধাৰাৰে শিকে, এটা ধাৰাৰে নহয়। 3টা ধাৰাৰ শিকি যাতে এই বাদ্যটোক আগুৱাই লৈ যায় আৰু ভৱিষ্যতে যাতে এইটো ক্লাছিকেল ইনষ্ট্ৰুমেণ্টৰ ভিতৰত পৰে, সেয়ে আমাৰ পৰিকল্পনা। আমাৰ বৰ্তমান কৰ্মশালাত 70 জনৰ ওপৰত ছাত্ৰ ছাত্ৰী আহি যোগদান কৰিছে। তেওঁলোকে অকল খোলে নহয়, 2জন ছাত্ৰ ছাত্ৰী বৰগীতো জানে শিকিব আৰু তেওঁলোকৰ দৈনন্দিন পঢ়া শুনাৰ লগতে চাৰুকলাৰ লগতে এই খোল বাদ্য শিকি তেওঁলোকে নিজকে মানসিকভাৱে বৃদ্ধি সাধন কৰিছে। মহাপুৰুষ মাধৱ গুৰুজনাৰ এই 18 বছৰ 6 মাহ নিবাসৰ স্থান এই পুণ্যভূমিত আজি খোল বাদ্য একাডেমীৰ দ্বাৰাই ইয়াত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানখিনি ইয়াত সমাপ্ত কৰা হৈছে। চন্দ্ৰজ্যোতি অধিকাৰীয়ে সুন্দৰীয়া সত্ৰৰ তালসমূহ প্ৰশিক্ষণ দিয়াই এক সত্ৰীয়া অনুষ্ঠানৰ যি তালবিলাকৰ এক সমাহাৰ স্বৰূপে তেওঁ আগবঢ়াইছে। তাৰ কাৰণে নতুন প্ৰজন্মসকলৰ কাৰণে এক অনবদ্য কথা বুলি ক'ব লাগিব। কাৰণ আমি সকলো সংগীত হওক, গীত হওক বা নৃত্য হওক, আমি গুৰুদুজনাসকলৰ দ্বাৰাই আমি অনুপ্ৰাণিত আৰু গুৰুজনাসকলৰ দ্বাৰাই আমি এই সকলোবিলাক অনুষ্ঠানৰ মাধ্যমেৰে একটো আমাক মাধ্যম এটা কিবা লাগিব। গতিকে সেই মাধ্যমৰ দ্বাৰাই আমি গুৰুজনাসকলৰ তেওঁলোকৰ কৃষ্টিৰাজিসমূহ আমি আখৰা কৰোঁ বা আমি উপস্থাপন কৰোঁ। গতিকে এই অনুষ্ঠানৰ দ্বাৰাই যিসকল প্ৰশিক্ষাৰ্থীয়ে অনাগত দিনলৈ তেওঁলোকৰ যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণৰ দ্বাৰাই সকলোৱে যাতে একোজন সুস্থ সবল আৰু কৃষ্টিবান আদৰ্শৱান যাতে ল'ৰা বা ব্যক্তি হৈ এই সমাজখনক আগবঢ়াব গুৰুজনাসকলৰ কৃষ্টিৰাজিয়ে, এইখিনি আমি কামনা কৰিছোঁ। আমাৰ এষাৰ কথা আছে, আজিৰ ছাত্ৰই ভৱিষ্যতৰ নাগৰিক। গতিকে আমি আজি এই কৰ্মশালাৰ মাধ্যমেৰে যি ধৰণে আমি তেওঁলোকক অনুশীলন কৰোৱা হৈছে, তেওঁলোকে যাতে প্ৰতিজনে সংকল্প ল'ব লাগিব যে আমি যিখিনি শিকিছোঁ আৰু অইন কেইজনক যাতে শিকাই গুৰুজনাসকলৰ সেই কৃষ্টিৰাজিৰ দ্বাৰাই অনুপ্ৰাণিত কৰি আৰু যাতে আমাৰ এই অসমীয়া সংস্কৃতিখিনি আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে তেনেধৰণে ধাৱমান হ'ব লাগিব আৰু তেওঁলোকৰ মাজতো সেই শিল্পী সত্তা মনোভাৱটো থাকিব লাগিব। এই অনুষ্ঠানৰ যিসকল প্ৰশিক্ষাৰ্থী, বিশেষকৈ আমাৰ এই প্ৰশিক্ষণত দিব্যাংগ ল'ৰা, তেওঁৰ নামটো মই ক'ব নোৱাৰিম, যা নহওক এই অনুষ্ঠানে সেই দিব্যাংগ ল'ৰাজনৰ যি তেওঁৰ উপস্থিতি, সেই উপস্থিতিয়ে সৌষ্ঠৱ বঢ়াইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।